ডিব্ৰুগড়ত বিজেপিৰ প্ৰতিবাদ বিধানসভাৰ চৌহদত নুমল মমিনক আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে শতাধিক বিজেপিৰ নেতা কৰ্মী। আমি আপোনালোকক এই প্ৰতিবাদী কাৰ্যসূচী দেখুৱাইছো। হাতে হাতে বিজেপিৰ পতাকা লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক বিধায়ক নুৰুল হুদাই প্ৰহাৰ কৰা বুলি কালি যি অভিযোগ উত্থাপিত হৈছিল, সেই অভিযোগৰ পিছত আজি ঘটনাৰ তদন্ত বিচাৰি এইদৰে ডিব্ৰুগড় বিজেপিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব দেৱজিৎ চুতীয়া। অভিযোগ উত্থাপন কৰি আহিছে, সেই অভিযোগৰ ভিত্তিতে আজি দেখা পোৱা গৈছে ডিব্ৰুগড়ত বিজেপি দলে এক প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। তেওঁলোকে ডক্টৰ নুমল মমিনক আক্ৰমণ কৰা যি ঘটনা, এই ঘটনাক প্ৰতিবাদত আজি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকে এটা কথা কৈছে যে নুৰুল হুদাই আচলতে নুমল মমিনক যি আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ আচলতে প্ৰতিবাদ হ'ব লাগিব আৰু নুৰুল হুদাই ইয়াৰ আচলতে শাস্তি পাব লাগিব আৰু ডক্টৰ নুমল মমিন ডাঙৰীয়াৰ পিছত ন্যায় হ'ব লাগিব বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা পোৱা গৈছে বিজেপি দলে তেওঁলোকৰ আমি কংগ্ৰেছৰ গুণ্ডা বিধায়ক নুৰুল হুদাই নুমল মমিন ডাঙৰীয়াক যি শাৰীৰিক অত্যাচাৰ কৰিলে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। ডিব্ৰুগড়ৰ মাজমজিয়াৰ পৰা অকল ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, ইয়াত সমূহ ৰাইজ ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যে তেনেকুৱা দাদাগিৰি ভাৰতীয় জনতা পাৰ্টীয়ে সহ্য নকৰে। আমি ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অধ্যক্ষ মহোদয়ক তেওঁক বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে আমি দাবী জনাইছো। আচলতে কংগ্ৰেছী বিধায়কসকলে তেখেতসকলৰ যি মানসিকতা হেৰুৱাই পেলাইছে, তেখেতসকলক পাগলামি সৃষ্টি কৰিছে। গতিকে তেখেতলোকে যিহেতু বাৰে বাৰে হাৰিছে, গতিকে তেখেতলোকে পাগলামি হৈছে। গতিকে এই পাগলামি আমি কোনো পধ্যে সহ্য নকৰোঁ। আৰু আচলতে সন্দেহযুক্ত ভোটৰ জৰিয়তে জিকি অহা এই কংগ্ৰেছী বিধায়কবিলাকে আমাৰ জনজাতীয় এজন বিধায়কক, আমাৰ অসমৰ উপাধ্যক্ষক এনেধৰণৰ অপমান কৰাটো কোনো কাৰণতে অসমৰ ৰাইজে সহ্য নকৰে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে সহ্য নকৰোঁ, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমি মাননীয় অধ্যক্ষ ডাঙৰ আহ্বান জনাইছোঁ তেখেতৰ কংগ্ৰেছী বিধায়কজনৰ পদবীটো খাৰিজ কৰক। নুৰুল মমিনৰ ওপৰত যি আক্ৰমণ, সেই আক্ৰমণে আচলতে সমগ্ৰ বিজেপি দলটোকে আচলতে সহায় কৰিছে। কি হ'ব মহিলাসকলে কি ক'ব বাইদেউ, আচলতে আপোনালোকৰ প্ৰতিবাদৰ সন্দৰ্ভত কি ক'ব? এই প্ৰতিবাদৰ সময় আমাৰ যিহেতু নুমল মমিন ডাঙৰীয়াক অপদস্থ কৰাৰ কাৰণে আমি কংগ্ৰেছী বিধায়ক নুৰুল হুদাক আমি ধিক্কাৰ দিছোঁ আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি অটল ৰাখিব, তেওঁলোকে যেতিয়ালৈকে এই পদৰ পৰা খাৰিজ নকৰে। কি ক'ব এই প্ৰতিবাদৰ সন্দৰ্ভত কি ক'ব? আমি আমাৰ পাৰ্টীৰ মাধ্যমেৰে বিধানসভাত যিটো নুমল মমিন ডাঙৰীয়াৰ উপাধ্যক্ষক আমাৰ নুৰুল হুদা বিধায়কে অপমান কৰিছে, তাৰ বাবে আমি ভীষণ ধিক্কাৰ দিছোঁ। বিধানসভাৰ মজিয়াখন তেওঁলোকে এখন যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে। সংসদীয় গণতন্ত্ৰত ই অতি চৰম লজ্জাজনক কথা। তেখেতক সকীয়াই দিব বিচাৰিছোঁ আমাৰ কাৰ্যকৰ্তাৰ মাধ্যমেৰে, আপোনালোকৰ মাধ্যমেৰে, যাতে ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ ব্যৱহাৰ তেওঁলোকে কেতিয়াও নকৰে। তেওঁলোকে নিজক শুধৰাই লওক। গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে। নিয়ম হিচাপে তেওঁলোকে যি ধৰণে কথা ক'ব লাগে তেনেধৰণৰ কথাবিলাক তেওঁলোকে কওক। কংগ্ৰেছ দলটো এটা অতি উগ্ৰবাদী দল। তেওঁলোকৰ যি ব্যৱহাৰ, তেওঁলোকৰ আচৰণে জনতাক অতিষ্ঠ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ যি নেতৃত্ব, সেই নেতৃত্বৰ প্ৰতি মানুহ আজি উদাসীন নহয়, আজি সকলোৱে আনন্দৰে আগবাঢ়িছে। হয় 3,40,00,000 অসমৰ পৰা ৰাইজে নিৰ্বাচিত প্ৰতিনিধি কৰা 126 জন বিধায়কৰ যি পবিত্ৰ আমাৰ বিধানসভা, তাত আমাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াক যেনেধৰণে অপমান কৰিলে আমি ধিক্কাৰ দিছোঁ। ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সমিতিৰ দুলাল বৰাৰ নেতৃত্বত আৰু অনুসূচিত জনজাতিৰ সভাপতি আমাৰ বলীন বৰাৰ নেতৃত্বত আজি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি জিলা আয়ুক্তক এখনি আমি মেমৰেণ্ডাম দিম। তেখেতক অতি সোনকালে এই বিধায়ক পদৰ পৰা খাৰিজ কৰিবলৈ ধিক্কাৰ দিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক সকীয়াই দিছোঁ যে আজি 60 বছৰ শাসন কৰিলে ভাৰতবৰ্ষত তেখেতে কেনেধৰণে সংবিধানৰ মজিয়াত তেনেধৰণে মৰ্যাদাৰে থাকিব লাগে সেই কথা নিশিকিলে আমি পূৰ্ণ তেখেতসকলক আমি ইয়াৰ পৰা সকীয়নি দিছোঁ। কি ক'ব আচলতে যিটো প্ৰতিবাদ আপোনালোকৰ
বাংলাদেশী মূলৰ বিধায়ক নুৰুল হুদাই যোৱাকালি আমাৰ এগৰাকী অসমৰ সন্মানীয় জনজাতীয় নেতা আৰু অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ তেখেতক যিদৰে শাৰীৰিকভাৱে অপদস্থ কৰিছে এইটো এটা আচলতে অশনি সংকেত। আৰু যদি আপোনালোকে চাই ধাৰাবাহিকভাৱে কংগ্ৰেছৰ নেতাসকলে যিদৰে আমাৰ জনজাতীয় চাহ জনগোষ্ঠীয় বা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় জনপ্ৰতিনিধিসকলৰ ওপৰত তেখেতসকলে আক্ৰমণ কৰিছে, ইয়াৰ যোগেদি আচলতে কংগ্ৰেছৰ যিটো জনজাতি বিৰোধী স্থিতি, যিটো চাহ জনগোষ্ঠী বিৰোধী যিটো স্থিতি বা খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকৰ যিটো স্থিতি, এই কথাখিনি প্ৰতীয়মান হৈছে। আৰু কেৱল নুৰুল হুদা বুলিয়ে নহয়, যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে AIUDFৰ বিধায়কসকলে কালি বিধানসভালৈ জেওৰা লৈ আহিছে। আৰু কংগ্ৰেছৰ যিসকল বাংলাদেশী মূলৰ, যিসকল পূৰ্ববংগীয় মূলৰ যিসকল তেওঁলোকৰ নেতা, তেওঁলোকৰ যিসকল বিধায়ক, তেখেতসকলৰ যিটো অতপালি ইতিমধ্যে আমি বিধানসভাৰ মজিয়াত দেখিছোঁ বা বিধানসভাৰ বাহিৰত দেখিছোঁ বা অন্যান্য ঠাইবিলাকত তেওঁলোকে যিটো গুণ্ডাগিৰি ইতিমধ্যে আৰম্ভ কৰিছে, এইটো আচলতে গণতন্ত্ৰৰ কাৰণে শুভলক্ষণ নহয়। আৰু অসমৰ জাতীয় এয়া আমি আপোনালোকক ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ জৰিয়তে বিজেপিৰ সেই প্ৰতিবাদী কাৰ্যসূচী দেখুৱাইছোঁ। বিজেপিৰ নেতা সুভাষ দত্তকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ কৰ্মী সদস্যই অংশগ্ৰহণ কৰিছে। আমি আপোনালোকক দেখুৱালোঁ সেই পোনপটীয়াকৈ ডিব্ৰুগড়ৰ পৰা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ।